বহুতেই মোৰ ভিডিঅ'বিলাক চাই পেলাই কৈ থাকে যে তই হিন্দু মুছলিমৰ ওপৰত ভিডিঅ' বনা। আচলতে মই কোনো হিন্দু মুছলিমৰ ওপৰত ভিডিঅ' নবনাওঁ। মই মুছলমান মানুহখিনিক ভাল পাওঁ আৰু কোনখিনি মুছলমানক ভাল পাওঁ মই আগৰ ভিডিঅ'বিলাকত আপোনালোকক বহুতবাৰ কৈছোঁ, কিন্তু আপোনালোকে বুজিব চেষ্টা কৰা নাই। এতিয়া বিজেপি চৰকাৰ চলি আছে আৰু এই বিজেপি চৰকাৰ চলি থকাৰ সময়তে বহুত মুছলমান মানুহ এতিয়া বুজি পাইছে যে ভাৰতবৰ্ষত বিজেপি পাৰ্টিটোৱে কোনো মুছলমান ধৰ্মক বেয়া নাপায়। বেয়া পায় কোনখিনি মুছলমানক সেই কথাটো মই আগৰ ভিডিঅ'বিলাকত বাৰে বাৰে আপোনালোকক কৈ আছোঁ, কিন্তু আপোনালোকে বুজিব চেষ্টা নকৰে। কোনখিনি মুছলমানক বেয়া পায়? যোনখিনি মুছলমানে ভাৰতত থাকি কিনে পাকিস্তানক সমৰ্থন কৰে, পাকিস্তান জিন্দাবাদ বুলি কয়। যোনখিনি মুছলমানে ভাৰতত থাকি বাংলাদেশক ছাপোৰ্ট কৰে সেই মুছলমানখিনিক মই নহয় আপোনালোকেও বেয়া পাব লাগিব, বিজেপি পাৰ্টিও বেয়া পাব লাগিব, সনাতন ধৰ্মৰ মানুহো বেয়া পাব লাগিব, সকলোৱে বেয়া পাব লাগিব। সেইখিনি মানুহ হৈছে দেশদ্ৰোহী আৰু সেই দেশদ্ৰোহী মানুহখিনিক আমি সকলোৱে বেয়া পাব লাগিব। এইকাৰণে বেয়া পাব লাগিব, আপোনালোকে চাওক বিজেপি চৰকাৰ চলি আছে। বিজেপি চৰকাৰ চলি থকাতে এতিয়া কিছুমান মুছলমানে বুজি পাইছে যে ভাৰতত থাকিব লাগে, আমি ভাৰতীয় হ'ব লাগিব। ভাৰতত থাকি আমি পাকিস্তানক সমৰ্থন কৰিব নোৱাৰোঁ, ভাৰতত থাকি আমি বাংলাদেশক সমৰ্থন কৰিব নোৱাৰোঁ, কিন্তু ভাৰতত থাকি কিনে আমি ভাৰতীয় হ'ব লাগিব। কেনেকুৱা ভাৰতীয় হ'ব লাগিব? এনেকুৱা ভাৰতীয়। पूरे भारत के मुल्ला मुल्ला जय श्री राम जय श्री राम पूरे भारत के আপোনালোকে ভাবক 12 বছৰ বিজেপিৰ শাসনত ভাৰতখন চলি থকাতে এই মানুহখিনিয়ে মানে এনেকুৱা হৈ গৈছে। আৰু যদি কিবা কাৰণত 25-26 বছৰ বা 30 বছৰ বিজেপিয়ে শাসন কৰে তেতিয়াহ'লে গোটেই ভাৰতৰ মুছলমানখিনিৰ লগতে হিন্দু মানুহখিনি এক হৈ কিনে জয় শ্ৰীৰাম বুলি ক'ব। হয়নে নহয়? আপোনালোকে কমেণ্ট ছেকশ্যন কমেণ্ট কৰি জনাব।